অসমৰ লগতে ছিকিম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ মীন পালকৰ বাবে কালিৰে পৰা মঙলদৈত 3 দিনীয়াকৈ মীন পালন প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰীয় মীন পালন বিকাশ পৰিষদৰ গুৱাহাটীস্থিত ক্ষেত্ৰীয় কাৰ্যালয়ৰ উদ্যোগত আৰু দৰং জিলা মীন উন্নয়ন বিভাগৰ সহযোগত এই প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত পৰিপুষ্ট গুণসম্পন্ন মাগুৰ, শিঙি, পাভ, পুঠি, মোৱা আদি সৰু থলুৱা প্ৰজাতি মাছৰ বাণিজ্যিকভাৱে উৎপাদন কৰি কিদৰে লাভান্বিত হ'ব পাৰি এই সন্দৰ্ভত আলোচনা কৰা হৈছে। बेनिफिटेड इन द सेंस जैसे मागुर ब्रीडिंग जो है ये सबसे बहुत बड़ा मुद्दा है, तो इसके ऊपर जो टेक्नीशियंस और जो एक्सपर्ट्स आके लेक्चर देंगे ये उनको सिखाएंगे, हैंड होल्डिंग करेंगे। ये तो इंटरनेशनल लेवल जेहेतु ट्रेनिंग नॉर्थ ईस्टार्न स्टेटर আমাৰ ফিছ ফাৰ্মাৰসকলে আছে। মই আশা কৰোঁ যিখিনি ইয়াত থিয়ৰিটিকেল ট্ৰেইনিঙে হ'ব বা প্ৰেক্টিকেল ট্ৰেইনিঙে হ'ব, নিশ্চয় এই ফাৰ্মাৰ্ছখিনিৰ কাৰণে উপকৃত হ'ব আৰু কম মানে পানীত বা কম মানে মাটিত সৰু সৰু ফিচাৰীত যাতে হিউজ প্ৰডাকশ্যন কৰিব পাৰে এইটোৰ সম্পৰ্কেও ইয়াতে ট্ৰেইনিং দিয়া যাব। কাৰ্বি আংলং আৰক্ষীয়ে কালি এক গোপন সূত্ৰৰ পম খেদি